আজি পহেলা বৈশাখ আৰু পহেলা বৈশাখ উপলক্ষে দেখিবলৈ পাইছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উখল মাখল পৰিৱেশ সকলো চাইডে ৰঙালী বিহুক আদৰি চলিছে আৰু এই মুহূৰ্তত আমি আছোঁ শ্ৰীভূমিত আৰু শ্ৰীভূমিত জিলাত দেখিবলৈ পোৱা গৈছে যে ইয়াত ৰঙালী বিহুৰ আয়োজন কৰা হৈছে। আৰক্ষীৰ ফালৰ পৰা ইয়াতে ৰঙালী বিহুৰ আয়োজন চলিছে, কিয়নো যিসকল চাকৰিয়াল তেওঁলোকে বৰাকত থাকে অসমীয়া, তেওঁলোকে কিন্তু চাকৰিৰ বাবে তেওঁলোকৰ ছুটি পোৱা নাই, যাৰ কাৰণে বিহুৰ পৰা যাতে তেওঁলোকে বঞ্চিত নহয় তাৰ বাবে আৰক্ষীৰ ফালৰ পৰা বিহু উদযাপনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু পৰম্পৰাগত এই ৰঙালী বিহুলৈ এক উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে। কেমেৰা পাৰ্চন সুজিতে দেখাই আছে ইয়াৰ দৃশ্য। এই মুহূৰ্তত আৰক্ষীৰ এটা কমাণ্ডো বেটেলিয়ন আছে আৰু এই কমাণ্ডো বেটেলিয়নে ইতিমধ্যে ইয়াতে বিহু পৰিৱেশন কৰিছে। আমি দেখিবলৈ পাইছোঁ ইয়াতে আৰক্ষীৰ বিষয়াসকল আছে, আমি তেওঁলোকৰ পৰাও জনাৰ চেষ্টা কৰিম যে তেওঁলোকে এইবেলি যে বিহু উদযাপন কৰি আছে আৰু আমি অতিৰিক্ত আৰক্ষী অধীক্ষক আছে তেখেতৰ পৰাও জনাৰ চেষ্টা কৰিম। দেখা গৈছে আপোনালোকে ইয়াতে বিহু পালন কৰি আছে, আৰক্ষীৰ জোৱানসকলো আছে, কি উদ্দেশ্যৰে আপোনালোকে ইয়াতে বিহু পালন কৰি আছে? পোনপ্ৰথমে বহাগৰ পহিলা দিনাখন অসমবাসী সকলো ৰাইজকে শ্ৰীভূমি সকলো ৰাইজকে বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ। আগন্তুক বছৰ তেওঁলোকৰ ভালে যাওক। আৰু আপোনালোকে জানে আমাৰ আৰক্ষীৰ আমাৰ ডিউটি কেনেকুৱা হয়। আমাৰ বহুত সময়ত আমি সময় কম পাওঁ আৰু বিশেষকৈ ইলেকশ্যনৰ বতৰ বৰ্তমান বহুত ক্ষেত্ৰত আমাৰ ছুটি পোৱাৰ অসুবিধা হৈছে আৰু কিন্তু তেওঁলোকৰ ঘৰখনলৈ মনত পৰে বিহুৰ বছৰেকৰ বিহুৰ দিনটিত। গতিকে এই সময়খিনিক আমি ভালকৈ উদযাপন কৰিবৰ কাৰণে বিহুৰ সময়খিনি ভালকৈ উদযাপন কৰাৰ কাৰণে আমাৰ SSP মেডামৰ নেতৃত্বত আৰু সমূহ বিষয়া কৰ্মচাৰী আমাৰ সহযোগত আৰু লগতে আমাৰ লোকেল ব্যক্তিসকল আছে, সদাশয় ব্যক্তিসকল, তেওঁলোকৰ সহযোগত আজি এই অনুষ্ঠানটো পালন কৰা হৈছে যে সকলোৱে লগে ভাগে আমি বছৰেকৰ বিহুটো উদযাপন কৰিব পাৰোঁ। সকলোৱে ঘৰলৈ যি মনত পৰে, ঘৰৰ প্ৰিয়জনৰ পৰা দূৰত থকাৰ যি এটা বেদনা, সেইটো সাময়িকভাৱে হ'লেও আঁতৰাই পেলাই অলপ ফূৰ্তি কৰিব পাৰে। বিহুৰ যি ৰঙালী যি মনোভাৱ, মনটো ৰঙালী কৰি পেলাই ফূৰ্তিৰ যি পৰিৱেশ এটা আনিব পাৰে। আপোনাক এই মুহূৰ্তত দেখা আছে জিলা আয়ুক্ত আছে, আমি তেখেতৰ পৰাও জনাৰ চেষ্টা কৰিম। आज बिहू आप भी यहाँ पे पार्टिसिपेट करे हो, तो बिहू के लिए आप क्या बोलेंगे? बिहू के लिए जो लोग भी बिहू पालन कर रहे हैं उन सबको मेरी तरफ से बहुत बहुत शुभकामनाएं, शुभेच्छा। और मैं आशा करता हूं कि जो नया वर्ष है, असमीज और बंगाली दोनों नया वर्ष है, आप सबके जीवन में खूब खुशियां लेकर आए, सबको भगवान खूब आशीर्वाद दे और सबके घरों में खूब खुशहाली आए। ধন্যবাদ আপোনাক। এই মুহূৰ্তত দেখা গৈছে যে ইয়াৰ দৃশ্য দেখাই আছে কেমেৰা পাৰ্চন সুজিতে দেখাই আছে ইয়াৰ দৃশ্য কেনেদৰে ইয়াতে বিহু উদযাপন চলিছে আৰু ইয়াৰ দৃশ্য আমি দেখিবলৈ পাইছোঁ। কেমেৰা পাৰ্চন সুজিতে দেখাই আছে। Oi, Colal Borrego se
বিশেষকৈ দেখা গৈছে যে এক উখল মাখল পৰিৱেশ হৈছে, কিয়নো যিসকল আৰক্ষীৰ জোৱান বা যিসকল অসমীয়া ইয়াতে বৰাক উপত্যকাত অৰ্থাৎ শ্ৰীভূমিত কাম কৰে, তেওঁলোকে যিহেতু ছুটি পোৱা নাই আৰু নিৰ্বাচনো আছিলে, ছুটিও পোৱা নাই, আৰু এই বিহুৰ আনন্দৰ পৰা তেওঁলোকে যাতে বঞ্চিত নহয় তাৰ বাবে আৰক্ষীৰ ফালৰ পৰা এই বিহু উদযাপন কৰা হৈছে। আৰু সকলোৱে জিলা বা বৰাক উপত্যকাৰ বিভিন্ন স্থানৰ পৰা এই বিহু দল বা অসমীয়াসকল ইয়াতে আহি আনন্দত মতলীয়া হৈছে। আৰু ইয়াৰ দৃশ্য দেখাই আছে কেমেৰা পাৰ্চন সুজিতে যে বিহুৰ পৰা বঞ্চিত নহয় তাৰ বাবে এই প্ৰচেষ্টা।